হুক পট্টি আৰু আই পট্টিটো লগাম। এতিয়া লগাম আই পট্টিটো। আই পট্টিটোৰ কাৰণে দুভাঁজ কৰিম। এনেকুৱা চাইজৰ কাপোৰ এখন লৈ ল'ব। তাৰ পাছত আপুনি ব্লাউজটোৰ উল্টা ছাইডৰ পৰা এই পট্টিটো লগাই যাব। আধা ইঞ্চি দূৰত্বত লগাব, আধা ইঞ্চি। আৰু এটা ওপৰেৰে আৰু এটা চাপ চিলাই দি দিব। তাৰ পাছত কাপোৰখন এই পট্টিটো চিধা ছাইডত ভাঁজ কৰি এনেকৈ চিলাই যাব। আৰু ইয়াৰ ওচৰে আৰু এটা চিলাই দি দিব, দুটা চিলাই দি দিব। এইটো হৈ গ'ল। আই পট্টিটো হ'ল। এতিয়া হুক পট্টিটোৰ কাৰণে দুভাঁজ কৰি লৈ 1 ইঞ্চি এটা কাপোৰ লৈ ল'ব। এই কাপোৰটো লৈ আপুনি এতিয়া ওলোটা ছাইডত পৰা আপুনি চিলাব লাগিব, কিন্তু পট্টিটো চিধা ছাইডত এনেকৈ সুমুৱাই ল'ব ভিতৰৰ ফালে লৈ এইটো ছাইডে ছাইডে আধা ইঞ্চি দূৰত্বত চিলাই যাব। এতিয়া ওপৰত এটা চাপ চিলাই দি দিব এনেকৈ। আৰু চাপ চিলাইটো দি উঠি পট্টিটো ভাঁজ কৰি এইটো পিছফালে চিলাব। হুক পট্টিটোত পিছফালে চিলাব লাগে আৰু আই পট্টিটোত সেই পট্টিটো আপোনাৰ চিধা ছাইডত থাকে। এতিয়া হৈ গ'ল। এতিয়া চাওক মোৰ এই পট্টি দুটা লগোৱা কমপ্লিট হৈ গ'ল।